আগন্তুক বিধানসভা নিৰ্বাচনত টিকট বিচাৰি সকলো ঠাইতে চলি আছে আবেদন দাখিল কাৰ্যসূচী। ঠিক একেই প্ৰক্ৰিয়া গুৱাহাটীৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়তো চলি আছে। আজি কংগ্ৰেছৰ টিকট বিচাৰি প্ৰাৰ্থীৰ আবেদন দাখিল কাৰ্যসূচী। নিৰ্বাচনৰ ঠিক আগে আগে এই সময়ছোৱাত ৰাজ্যৰ আন দলবোৰৰ দৰে গুৱাহাটীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়তো অসমৰ শদিয়াৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈ বিভিন্ন প্ৰাৰ্থীয়ে কংগ্ৰেছৰ টিকট বিচাৰি আবেদন পত্ৰ দাখিল কৰে। এই দৃশ্য গুৱাহাটীৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ। এয়া গুৱাহাটীৰ পৰা বিশ্বজিৎ চাহাৰ প্ৰতিবেদন। এনে ধৰণৰ নিৰ্বাচন সম্পৰ্কীয় সকলো ধৰণৰ নিউজ পাবলৈ চাই থাকক BB আছাম লাইভ। আব্দুৰ ৰূপচান দাস, মই প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক। মই 18 বছৰ NSY যুৱ কংগ্ৰেছৰ লগত জড়িত হৈ মই দুটা এইবেলি বাদ দি মই দুটা বাৰ টিকেট প্ৰত্যাশী আছিলোঁ চেঙা সমষ্টিৰ প্ৰয়াত প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী আহমেদ ডাঙৰীয়াই তাৰে MLA আছিল, বিধায়ক মন্ত্ৰী আছিলে আৰু তেতিয়াও মই টিকেট প্ৰত্যাশী আছিলোঁ। এইবেলি দি মই তৃতীয়বাৰৰ কাৰণে কংগ্ৰেছ দলৰ টিকেট প্ৰত্যাশী। মই চেঙা সমষ্টিত 2021 চনত শুকুৰ চাপ হাৰাৰ পিছত মই প্ৰত্যেকটো প্ৰগ্ৰাম কংগ্ৰেছৰ তেখেতে হাৰাৰ পিছত বেমাৰত পৰাৰ কাৰণে প্ৰত্যেকটো অনুষ্ঠানত কংগ্ৰেছৰ যি আমাৰ ব্লক লেভেল, মণ্ডল লেভেল বা ভাৰত জোড়ো, আসাম জোড়ো, তিৰংগা যাত্ৰা প্ৰত্যেকটো প্ৰগ্ৰামত মই সুকীয়াভাৱে আগস্থান লৈ মই সেই প্ৰগ্ৰামবিলাক ছাকচেছ কৰিছোঁ। গতিকে হাইকমাণ্ডে জানে প্ৰত্যেকটো কথাই। মই আশাবাদী যে দলে মোক এবাৰ মোৰ মুখৰ ফালে চাব। যুঁজ এখন হ'ব। মই এজন ইয়ং, মই আজি 37 মোৰ হৈছে। গতিকে মোক যদি এতিয়া দলে টিকেট প্ৰক্ষেপ কৰে তে যুঁজ মানে বিপুল ভোটৰ ব্যৱধানত আমি জয়যুক্ত কৰিম আৰু যুঁজ হ'ব। কিয়নো এটা যুৱক হিচাপে আমাৰ যিটো চেঙা সমষ্টিখন চৰ এনেকৈ আমাৰ ইপাৰ প্ৰত্যেকটো সমষ্টিত আৰু ডাঙৰ সমষ্টি হৈছে। আগতে 1,40,000 আছিল, এতিয়া 2,60,000 হৈছে। গতিকে ইয়ুথ যদি নহয়, যদি যুৱ প্ৰজন্ম নহয়, এই সমষ্টিখনৰ পাব্লিকৰ লগত টাচ কৰিব নোৱাৰিব, পাব্লিকৰ মাজত সোমাব নোৱাৰিব। গতিকে যুঁজ নিশ্চয় হ'ব আৰু টিকেট দিলে যুঁজটো চেঙা সমষ্টিত ইউডিএফ থাকিব। ইউডিএফটো 1 লাখ ভোটত পৰাজিত হ'ব মোক টিকেট প্ৰক্ষেপ কৰিলে। এইটো আপোনালোকে চাব। যদি মোক টিকেট দিয়ে, আপোনালোকৰ মিডিয়াৰ সন্মুখত কৈছোঁ, আপোনালোকে ৰেকৰ্ড ৰাখিব। আৰু মই আজি ৰঙিয়া সমষ্টিৰ পৰা এটা আবেদন জনাইছোঁ দলীয় টিকেটৰ বাবে। এখন হ'ব আৰু সম্পূৰ্ণৰূপে হ'ব আৰু বহুত শক্তিশালীভাৱে হ'ব। তাৰে উদাহৰণস্বৰূপে আপোনালোকে ভাবিব পাৰে যে আমাৰ শেষ ডেট আছিলে নমিনেশ্যনৰ, তাক আমি ইমানেই মানুহ হৈছে, তাক আমি 28 তাৰিখলৈ এক্সটেণ্ড কৰিবলগীয়া হৈছে। এইটো এটা প্ৰথম চিন মই ভাবোঁ তেনেকৈ। মানে আমাৰ ৰঙিয়াত 10 বছৰৰ পৰা BJP আছে, ভৱেশ কলিতা ডাঙৰীয়া আমাৰ বিধায়ক হয় আৰু মই ভাবোঁ যে তেখেতে যিখিনি উন্নয়ন কৰিছে বুলি ঢাল ঢোক বজাই আছে, সেইখিনি উন্নয়ন আমি যদি এবাৰ চৰিত্ৰটো উদঙাই দিওঁ তেওঁ নিশ্চয়ভাৱে হাৰিব। জনসাধাৰণৰ কাৰণে মই আপোনাক এটা কথা কওঁ, যিহেতু আমাৰলৈকে দলীয় মেনিফেষ্টো ওলোৱা নাই। দলীয় মেনিফেষ্টো ওলোৱাৰ মতে তেওঁলোকে যিটো আমিতো জনসাধাৰণৰ ওচৰতে গৈ আমি এতিয়া নিজে গৈছোঁ জনসাধাৰণৰ ওচৰত কি কৰিব লাগিব, তেওঁলোকৰ আদেশ পৰামৰ্শ লৈ আমি যিখন মেনিফেষ্টো তেওঁমতে কাম কৰি যাম। আমি বিধানসভা সমষ্টিৰ পৰা মোৰ নাম ডক্টৰ ভাস্কৰ জ্যোতি দাস। যুঁজ এখন হ'ব, কিন্তু সেনেকুৱা তেওঁলোকৰ দৰে সেনেকুৱা যুঁজ নহয়। আমি ভাতৃত্বভাৱ মৰমেৰে আমি যিখিনি কৰিব পাৰোঁ, ৰাইজৰ মাজত যেনেকৈ সোমাব পাৰোঁ, সেইখিনি আমি প্ৰথম মূল ইছ্যু হিচাপে লৈ যাম। আৰু তেওঁলোকে যিখিনি এতিয়ালৈকে ৰাইজক দিব পৰা নাই, যিখিনিৰ কাৰণে ৰাইজ সদায় হতাশাত ভুগি আছে, সেইখিনি আমি ফুলফিল কৰিবলৈ আমি পূৰণ কৰিম। এইখিনি সদায় বিৰোধী থাকিবই, বিৰোধী নোহোৱাকৈ কেতিয়াও চৰকাৰ চলিব নোৱাৰে। চ' বিৰোধী সদায় বিৰোধী হিচাপে লৈ আমি আগতীয়াকৈ যেনেকৈ যাব লাগে তেনেকৈ গৈ থাকিম। আমাৰ নিজৰো কিছুমান কথা আছে যিখিনি এতিয়াই আমি ক'ব নোৱাৰোঁ। যেতিয়া আমি ৰাইজৰ মাজত যাম তেতিয়া ৰাইজে নিজে গম পাব। 55 নং ধিং বিধানসভা সমষ্টিৰ পৰা আহিছোঁ। মোৰ নাম আনোৱাৰা চুলতানা। মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থী প্ৰত্যাশী হওঁ। আজি দলীয় নমিনেশ্যন দিবৰ কাৰণে মই আহিছোঁ। 100% আশাবাদী যে দলে এইবাৰ মোক টিকেট দিব আৰু মই 100% আশাবাদী সেইটো কাৰণে মই ধিং সমষ্টিৰ পৰা জিকিম। টিকেট পাবলৈ সক্ষম হ'ল জনসাধাৰণৰ কেনেকৈ কাম কৰিছে আপুনি প্ৰশ্ন কৰিছে। চাওক, মোৰ লগত আজি কিমান ৰাইজ আহিছে আপোনালোকে নাজানে। গতিকে ৰাইজে এটা কথাই কৈছে, আমাৰ ধিং সমষ্টিটো UDFৰ দখলত আছিল আজি 20টা বছৰ ধৰি। গতিকে ৰাইজে এটা আশাই কৰিছে যে এইবাৰ UDFৰ দলৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাব বিচাৰিছে। গতিকে দলে যদি মোক এইবাৰ টিকেট দিয়ে, গতিকে 2026 চনত আমাৰ ধিং সমষ্টিৰ পৰা এজন বিধায়ক হ'ব থাকক। আৰু দলে যদি মোকো টিকেট দিয়ে
ময়ো এইবাৰ ডিং সমষ্টিৰ পৰা নিশ্চিত। চাওক, ময়ো এগৰাকী মহিলা আৰু মহিলা হিচাপে আজি মই দলৰ 30টা বছৰ ধৰি কাম কৰি আছোঁ। গতিকে সদায় মোৰ মহিলাৰ কাৰণে চিন্তা থাকিব, মহিলাৰ কি কি কাম আছে। আজি আপোনালোকে চাওক, মহিলা হ'লেতো আমি যিগৰাকী বাইদেউ আছে তেওঁ মহিলা। গতিকে মই প্ৰথমতে মহিলাসকলক মানে এইটো আহ্বান জনাম যে আহক আমি সকলোৱে মিলি একেলগে কাম কৰোঁ। আজি আমি এটা চাওক, গোটত কাম কৰিবলৈ আমাৰ চব মানুহখিনি কি গোটৰ নহয় নেকি? আমিতো একেলগে হৈ আমাৰ এটা ভাতৃত্ববোধ আছে। গতিকে আমি সদায় চিন্তা কৰিম মহিলাৰ কাৰণে, মহিলা আগুৱাই যাওক। আজি চাওক, আমাৰ কংগ্ৰেছ দলে কি কৰা নাই, মহিলাৰ কাৰণে যে আসন সংৰক্ষণ কৰিছে সেইটোতো মহিলাৰ কাম। গতিকে আমি সদায় মহিলাৰ কাৰণে চিন্তা কৰিম যাতে মহিলা সদায় পুৰুষৰ লগত আগুৱাই যায় একেলগে। আজি মই 22 নং মন্দিয়া সমষ্টিত নৱগঠিত মন্দিয়া সমষ্টিৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন পত্ৰ ৰাজীৱ ভৱনত দাখিল কৰিলোঁ। আৰু আজি মোৰ লগত ইয়াত আমাৰ সমষ্টিৰ 3জন জিলা পৰিষদৰ সদস্যসকল আহিছে। মোৰ অভিভাৱক, মোৰ গাৰ্জেন, প্ৰাক্তন মন্ত্ৰী শামছুল হক ডাঙৰীয়াৰ সহধৰ্মিনী পত্নী, তেখেতৰ মোৰ মামী ৰীণা হক ডাঙৰীয়ানীৰ লগতে ইয়াত আমাৰ কংগ্ৰেছ দলৰ বিভিন্ন পৰ্যায়ৰ ব্লক কংগ্ৰেছ, যুৱ কংগ্ৰেছৰ সমূহ সতীৰ্থসকল আহিছে। মই আশাবাদী যে দলে বিগত 25 বছৰ যিধৰণে আমি দলক সেৱা আগবঢ়াই আহিছোঁ, সেই হেতুকে দলে আমাৰ কাম কাজ চাই আমাৰ ওপৰত আস্থা ৰাখি মোক ৰাইজক সেৱা কৰাৰ কাৰণে এটা সুবৰ্ণ সুযোগ আনি দিব। আমাৰ দলীয় নীতি নিয়মত আমি দলৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন পত্ৰ জমা কৰিলোঁ। আৰু আমাৰ হাইকমাণ্ড আছে, হাইকমাণ্ডে যি ডিচিশ্যন ল'ব আমি তাকেই মানি ল'ম। আমাৰ মন্দিয়া সমষ্টি আগতে জনীয়া সমষ্টি আছিল, সেই নৱগঠিত এতিয়া নৱগঠিত মন্দিয়া সমষ্টিৰ পৰা এতিয়া যদি ওপৰৱালাই যদি মোক টিকেট মিলায় আৰু যদি জয় কৰে, আৰু আমাৰ যিবিলাক জ্যেষ্ঠ যুৱক আই মাতৃসকলক আৰু আমি যুৱক সমাজলৈ যিটো আগুৱাই লৈ আমাৰ যিটো গড়খহনীয়া, যিটো প্ৰথম কাম হ'ব আমাৰ নদী গড়খহনীয়া যিটো প্ৰতিৰোধ কৰাৰ আমি প্ৰথম চেষ্টা কৰিম। আৰু আমাৰ যিটো কৃষকসকলৰ ওপৰত আমি ধ্যান দিম। আৰু আমাৰ ৰাস্তা ঘাট যিটো পিছপৰা সমষ্টি আছে, যিটো ৰাস্তা ঘাটৰ জৰাজীৰ্ণ অৱস্থা, আমি সেইখিনিত গুৰুত্ব দিম। আৰু যুৱক সমাজ আমি কেনেকৈ নতুন নতুন আঁচনি আৰু নতুন নতুন প্ৰকল্প, নতুন নতুন আমি যাতে ইণ্ডাষ্ট্ৰী কৰিব পাৰোঁ, যুৱক সমাজক যাতে আগুৱাই লৈ যাব পাৰোঁ, মোৰ এইখিনি কৈ মই আগবাঢ়ি যাম বুলি মোৰ এইটো দৃঢ় বিশ্বাস। মই বহু বছৰ ধৰি কাম কৰি আছোঁ। মই ব্লক পৰ্যায়তো কাম কৰিছোঁ, এতিয়া প্ৰদেশ কংগ্ৰেছৰ মেডিকেল চেলৰ ছেক্ৰেটাৰী হিচাপেও কাম কৰি আছোঁ। দলৰ সৈনিক হিচাপে আমি সদায় কাম কৰি গৈ আছোঁ। দলটো শক্তিশালী হ'ব লাগে, আগবাঢ়ি যাব লাগে। তাৰ টিকেট দিয়া এইটো হাইকমাণ্ডৰ কাম। দলৰ কৰ্তৃপক্ষই তেখেতসকলে বিবেচনা কৰিব। আৰু ভোট দিয়া কাম হ'ল ৰাইজে যাক পচন্দ কৰে তেখেতক ভোট দিব। কিন্তু এটাই আহ্বান জনাম, যাতে দলৰ হাইকমাণ্ডে যাতে চালি জাৰি চাই এজন যোগ্য ব্যক্তিক প্ৰাৰ্থিত্ব দিয়ে, যাতে চামগুৰি সমষ্টিটো সহজে কংগ্ৰেছে জয়লাভ কৰিব পাৰে। সেইটো ফালে যিহেতু উপনিৰ্বাচনত যোৱাবাৰ উপনিৰ্বাচনত বিষয়টো অলপ বেলেগ থাকে। কিন্তু এইটো 5 বছৰৰ পিছত যিটো নিৰ্বাচন আহে, সেইটো আৰু উপনিৰ্বাচনত অলপ বেলেগ থাকে। আৰু হয়তো প্ৰাৰ্থিত্ব লৈও কিবা অসুবিধা হ'ব পাৰে। যিহেতু ৰাইজে ৰজা, ৰাইজে যিটোই মতদান দিয়ে বা যাকেই পচন্দ কৰে, যাকেই ৰাইজে দেখায়, সেইটো আমি সতনেৰে মানি ল'ব লাগিব। গতিকে ৰাইজে উপনিৰ্বাচনত যিটো ফলাফল দিছে, কিন্তু এইবাৰ তাতে জনগাঁথনিও বহুখিনি পৰিৱৰ্তন হৈছে। তাৰ আৰু চামগুৰি সমষ্টিটো আগৰ অতীতৰ পৰা কংগ্ৰেছৰ কলিয়াই সদায় নিৰ্বাচনত মানে ফলাফল আহিছে। গতিকে এইবাৰো কংগ্ৰেছৰ ফলাফলেই ভাল হ'ব বুলি আমি আশা কৰোঁ। কিন্তু দলে মানে আমি বহুকেইগৰাকী প্ৰাৰ্থিত্ব বিচাৰিছে, তাৰ ভিতৰত দলে বিবেচনা কৰি এজন সুদক্ষ আৰু যিজনে এজন ৰাইজৰ হৈ কাম কৰি যাওঁ বুলি তেনেকুৱা এজন যদি প্ৰাৰ্থী প্ৰক্ষেপ কৰে, তেতিয়াহ'লে সহজে জয়লাভ কৰাটো সহজ হ'ব বুলি মই ভাবোঁ। নলবাৰী জিলাৰ 40 নং টেহু বিধানসভা সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ বাবে আজি আবেদন জনাইছোঁ। আজি অসমৰ কোটি কোটি মানুহে গম পাইছে, এই বিজেপি চৰকাৰখন যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈছে, তেতিয়াৰ পৰা অসমত কেৱল মাত্ৰ জাত পাতৰ ৰাজনীতি আৰম্ভ কৰিছে, কেৱল মাত্ৰ 1250 টকাৰ ৰাজনীতি আৰম্ভ কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভয় ভাবুকি ৰাজনীতি সৃষ্টি কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰী কৰ্মচাৰীসকলক বিজেপিৰ সভা সমিতিত মাতি নিয়া হৈছে। এনেকৈ
আজিৰ তাৰিখত আপুনি 126টা সমষ্টিত যদি আপুনি যায় তেতিয়াহ'লে বিজেপি দলৰ যিসকল পুৰণি বিজেপি কৰ্মী পুৰণি বিজেপি কৰ্মীসকলে বিজেপি দলৰ লগত নাই। কেৱল মাত্ৰ কংগ্ৰেছী যিসকল মন্ত্ৰী বিধায়ক আছে আজি বিজেপিৰ মন্ত্ৰীবিলাকৰ তালিকাত হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বড়ো ডাঙৰীয়া বিজেপিতো তেখেতসকল নাছিলে, প্ৰাক্তন কংগ্ৰেছী তেখেতসকল আছিলে। গতিকে আমি এইবাৰ আমাৰ যিজন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিজন সভাপতি আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াক অসমৰ মানুহে ভালকৈ বুজি পাইছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ যোৰহাটত যেতিয়া তেখেত লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোটেই কেবিনেটখন যোৰহাটত গৈ ভৰি পৰিছিলে। তাৰ পাছতো 2 লাখতকৈ অধিক ভোটত আমাৰ নেতা বিজয় হৈছে। অসমবাসী ৰাইজৰ ওপৰত আমাৰ সম্পূৰ্ণৰূপে আস্থা আছে, যুৱ প্ৰজন্মৰ ওপৰত আমাৰ সম্পূৰ্ণৰূপে আস্থা আছে, জ্যেষ্ঠসকলৰ আশীৰ্বাদ আমাৰ লগত আছে। গতিকে আমি সম্পূৰ্ণৰূপে আশাবাদী আৰু নিশ্চিত যে 2026 চনত অসমত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হ'ব, গৌৰৱ গগৈ ডাঙৰীয়া অসমত মুখ্যমন্ত্ৰী হ'ব। তাত যুৱ কংগ্ৰেছৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। 5-6জন যুৱ কংগ্ৰেছ আপোনালোকে 5-6জন যুৱ কংগ্ৰেছীক তেতিয়া অসম বিধানসভাত মন্ত্ৰী MLA হোৱাটো আপোনালোকেও গম পাব। চৰাইদেউ জিলাৰ অন্তৰ্গত 94 নং মাহমৰা বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আজি আবেদন কৰিছোঁ আৰু আশা কৰিম দলে নিশ্চয় উচিত সিদ্ধান্ত ল'ব আৰু আমাৰ কংগ্ৰেছ দলে এনেও যুৱক প্ৰাধান্য বেছি দিয়ে। গতিকে আশা কৰিম প্ৰাৰ্থিত্ব লাভ কৰিম। চাওক, মই মাহমৰা সমষ্টিৰ পৰা আবেদন দাখিল কৰিছোঁ আৰু মাহমৰা সমষ্টিৰ জনসাধাৰণৰ লগত মই ওতপ্ৰোতভাৱে সৰুকালৰ পৰাই মই সেই সমষ্টিতেই মাৰ্বল গুটি খেলাৰ পৰাই মই ৰাইজৰ লগত আছোঁ আৰু সমাজৰ যিবোৰ অনুষ্ঠান প্ৰত্যেকটো অনুষ্ঠানৰ লগতে মই থাকিবলৈ চেষ্টা কৰোঁ আৰু আশা কৰিম ৰাইজৰ আশীৰ্বাদ হিৰত লৈ আজি মই আবেদন দাখিল কৰিছোঁ আৰু নিশ্চয় দলে প্ৰাৰ্থী দিলে মই বিপুল ভোটত যুক্ত হ'ম। জিলাৰ আমি সংখ্যালঘু বিভাগৰ চেয়াৰমেন আনচাৰ হুছেইন বৰলস্কৰ আমি 119 নম্বৰ সোণাই সমষ্টিৰ পৰা আমি টিকেট বিচাৰি আজি আমি ৰাজীৱ ভৱনত আমি আবেদন পত্ৰ দাখিল কৰিছোঁ আৰু আমাৰ বিশ্বাস আজি কাছাৰ জিলাৰ পৰা বৰাকবেলিৰ পৰা আমাৰ 3টা ডিষ্ট্ৰিক্ট আছে, 3টা ডিষ্ট্ৰিক্টৰ পৰা আমি এটা সমষ্টিত আমি সংখ্যালঘু বিভাগে আমি টিকেট বিচাৰিছোঁ। যিহেতু আমাৰ সোণাই সমষ্টি সংখ্যালঘু অধ্যুষিত এৰিয়া হৈছে ডিলিমিটেশ্যনৰ কাৰণে এতিয়া আমি সংখ্যালঘু বিভাগৰ পৰা এটা টিকেট আমি বিচাৰিছোঁ। আমাৰ বিশ্বাস ইমৰানজীৰ ওপৰত আছে আৰু গৌৰৱ গগৈৰ ওপৰত আছে, আমি এটা টিকেট আমি পাম। এইটো আৰু বিশ্বাস ৰাখি আমি আজি দলীয় নেতৃত্বৰ হাতত আমি আবেদন পত্ৰ দাখিল কৰিলোঁ। আগামী দিনত পুৰণা এজন কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছৰ টিকেট পাব, আমি নাপালে পুৰণা এজন কংগ্ৰেছ কৰ্মীক দিয়ে আমি কংগ্ৰেছৰ লগত থাকিম, কংগ্ৰেছৰ হৈ কাম কৰিম। আমি সমস্যা আমি আগৰ পৰাও সোণাইৰ মানুহৰ জনগণৰ লগত আগৰ পৰাও আমি আছিলোঁ। আমি যেতিয়া MLA নাই তেতিয়াও আমি এই সোণাই সমষ্টিৰ জনগণৰ লগত আছোঁ আৰু আজিও আমি থাকিম। আৰু কোনোবাই কৈছে ক'ৰবাৰ পৰা বিজেপিৰ পৰা UDFৰ পৰা কোনোবা আহি কৈছে পইচা দি টকা দি টিকেট লৈ ল'ব কংগ্ৰেছত। এইটো একদম মানে পাব্লিকৰ ওচৰত এটা বেয়া মেছেজ গৈছে। এইটো কেতিয়াও নহ'ব। এইবাৰ ইলেকশ্যনত যি ইলেকশ্যনটো হ'ব, যি নিৰ্বাচনটো হ'ব, টকাৰ বিনিময়ত নিৰ্বাচন নহ'ব। জনগণে বিচাৰ কৰিব কাক ভোট দিলে নিৰ্বাচিত হ'ব। তো এইটো সোণাইৰ মানুহে জনগণেই জানে কাক ভোট দিলে সমস্যা সমাধান হ'ব। যোৱা ইলেকশ্যনত আপোনালোকে দেখা পাইছে আমাৰ সোণাই সমষ্টিত 2জন বিধায়ক আছিলে, একজন প্ৰাক্তন ডেপুটি স্পীকাৰ আছিলে আৰু এজন UDFৰ MLA। এজন UDFৰ MLA এতিয়া আছে আৰু যোৱা ইলেকশ্যনত আছিলে বিজেপিৰ MLA, এতিয়া কংগ্ৰেছত আহিছে। আপোনালোকে দেখা পাইছে কংগ্ৰেছত আহি টিকেট বিচাৰিছে। আমি গৌৰৱ গগৈক অনুৰোধ ৰাখিম এটাই কথা যে আমাৰ যিমান কেণ্ডিডেট আছোঁ আমি বিজেপিৰ পৰা UDFৰ পৰা কোনো কংগ্ৰেছৰ অহা কেণ্ডিডেট টিকেট দিব নালাগে। আমাৰ পুৰণা কংগ্ৰেছ এজন কৰ্মীক টিকেট দিব লাগে, সেই অনুৰোধ সেই আহ্বান আমি ৰাখিম। मेरा परिचय देना चाहता हूँ। मेरा नाम अबुल कलाम आज़ाद है। मैं 22 नंग मंदिया समष्टि में मैं कैंडिडेट हूँ कांग्रेस का। आप लोग जानते हैं कि जब गौरव गगई जी ने जब कांग्रेस का दायित्व ले लिया उसके बाद कांग्रेस का पोजीशन बहुत हाई है। आसाम का जो जनसाधारण है वो चाहते हैं कि इस बार कांग्रेस का चीफ मिनिस्टर गौरव गगई जी हो, क्योंकि गौरव गगई जी एक निष्ठावान कर्मी है और अच्छा आदमी है। आप लोग देखते हैं कि लोकसभा में जब डिबेट होता है तब गौरव गगई जी कितना अच्छे तरीके से बोलते हैं आसाम के बारे में। वो किसी का नेता, हमारा जो आसाम का नेता है, इतना अच्छा से नहीं बोलता है और राहुल गांधी जी गौरव गगई को बहुत चाहते हैं। इसलिए हम चाहते हैं कि आप लोग
थोड़ा हमको पॉजिटिवली दिखाइए और आप लोग पूरा सुबह से शाम तक आप लोग काम कर रहे हैं। आप लोग को भी धन्यवाद दे रहा हूं कि देख लीजिएगा इस बार गौरव गोगोई जी आसाम का चीफ मिनिस्टर होगा और मेरे को अगर गौरव गोगोई जी 22 नंबर मंदिया समष्टि में अगर टिकट मेरे को दे दिया तो मैं भी अच्छा कैंडिडेट हूँ। मैं एक जिला परिषद का मेंबर था, मैं आसाम का जो मिनिस्टर दिलदार राजा था उसका साथ में काम किया है, इसलिए चाहता हूं कि गौरव गोगोई जी मेरे को टिकट दीजिए और मेरे को अगर टिकट मिला तो मैं निश्चय विजयी होऊंगा। धन्यवाद। असम का मुख्यमंत्री बहुत झूठ बात है। देखिए मैं 90 से कांग्रेस कर रहा हूं, आप तो देख रहा है कि सुबह से कांग्रेस का टिकट लेने से 1 कोटी देना पड़ेगा। अगर कोई चाहते हैं कांग्रेस करना, वो टिकट मिलने के बाद कोई अगर बिलियनियर है जो कांग्रेस को सपोर्ट करता है वो पार्टी का कोई अगर डोनेशन दे सकता है, वो अपने बारी में है। कोई टिकट के लेने के लिए 1 पैसा भी नहीं लेना चाहिए और लेता भी नहीं। आप लोग जानते हैं गौरव गोगोई का पिताजी का नाम तरुण गोगोई था, उसका अभी बिल्डिंग भी अच्छा तरीके से नहीं है, दिल्ली में भी अच्छा तरीके से कुछ रहने के लिए जगह नहीं है, कैसे गौरव गोगोई जी पैसा लेगा? ये झूठ बात है। हमारा हेमंत बिश्व शर्मा जी कांग्रेस में जब था मैं उसका साथ था, दिलदार राजा उसका साथ था, मैं जानता हूँ वो हेमंत बिश्व शर्मा कैसा आदमी है। वो झूठ बात कांग्रेस के बारे में बोल रहा है, ये बहुत झूठ बात है। ये गौरव गोगोई जी 1 रुपया किसी से नहीं लेंगे, मैं जरूर बता सकता हूँ ये। थैंक यू। मैं बरपेटा जिलार 22 नং मंदिया समष्टिर পৰা আজি भारतीय जातीय कांग्रेस दलर मनोनयन पत्र दाखिल करिलो। मोर नाम आमिरुल इस्लाम खान, देउतार नाम प्रयात बादल खान, मोर घर चावराचरात चिकनी गाँव पंचायतर अधीन। मैं आज ये कारण प्रार्थित्व विचारिलो। जोआबेली मैं जोआ निर्वाचनतो आमार ताते आपनालोके सकलोৱে गम पाय, जोआ 21 सनत जी तेथियार MLA আব্দুল খালেক ডাঙৰীয়া তেতিয়া আপোনাৰ তেওঁ যেতিয়া MP হৈ যোৱাৰ পিছত বাই ইলেকশ্যন হৈছিল, মই তেতিয়াও টিকেট খুজিছিলোঁ। তাৰপিছত 2021 চনতো মোক টিকেট খুজিছিলোঁ। গৰিষ্ঠ সংখ্যক ভোটাৰে মোক ছাপোৰ্ট কৰিছিল। তেতিয়া মই দলে তেতিয়া বিবেচনা কৰা নাছিল, কিন্তু মই তাৰপিছত মই এটা লেঠাৰিয়ে মই 5 বছৰ কাম কৰিছোঁ, মই দলীয় কাম কৰিছোঁ। এইবাৰ মই আশাবাদী দলে মোক বিবেচনা কৰিব। এই কাৰণে বিবেচনা কৰিব, মই যিটো গাঁৱৰ পৰা বিলং কৰোঁ সেই গাঁৱটো একেবাৰে অনুন্নত ঠাই। मैं आगत एजन मीडिया बंधुक मैं कैसो, सांबादिक बंधुসকলক कैसो मैं जे मोर जी गाँव সেই गाँवत एखन गाड़ी जोते मोर जुलम है। मोर जी गाँव तार गराखनिया धरक मोर देन 500 मीटार। गति मैं गाँवर समस्याखिनि मैं जानो, जार कारण मैं आशाबादी जे मंदिया समष्टिर मैं भोटार राइजे बार मैं समर्थन करिब। दलीय नेतृत्व आमार गौरव गोगोई डांगरिया, रकिबुल हुसैन डांगरिया दलीय नेतृत्व मैं समर्थन करिब। এইবাৰ মোক টিকেট প্ৰদান কৰিব, যাৰ কাৰণে মই আশাবাদী হৈ পেলাই আজি দলীয় মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। চাওক, ইউডিএফ বিষয়ে ক'বলৈ গ'লে মই কোনো দলীয় মই সমালোচনা কৰিবলৈ নাযাওঁ। যদি আজি যি ধৰ্মীয় মেৰুকৰণ হৈ আছে, এই মেৰুকৰণৰ কেন্দ্ৰবিন্দু হৈ আছে আপোনাৰ যেতিয়া ইউডিএফ আৰু ইফালে বিজেপি। গতিকে এইবাৰ আমাৰ যি সংখ্যালঘু ৰাইজে এই সংখ্যালঘু ৰাইজে ইউডিএফক সমৰ্থন নকৰে, তেওঁলোকে এটা শব্দই কৈ আছে তেওঁলোকে এইবাৰ কংগ্ৰেছত সমৰ্থন কৰিব, যাৰ কাৰণে এইবাৰ ইউডিএফক আমাৰ পাব্লিকখিনিয়ে বা জনসাধাৰণে প্ৰত্যাখ্যান কৰিছে। জিলাৰ 69 নং নদুৱাৰ সমষ্টিৰ পৰা মই প্ৰাৰ্থিত্ব বিচাৰি আজি কংগ্ৰেছ দলৰ কাৰ্যালয় আহিছোঁ। মোৰ ঘৰ জামুগুৰিহাটত। আপোনালোকে সকলোৱে জানে অসমৰ এখনেই সংস্কৃতিবান উব্ৰা ভূমি হ'ল জামুগুৰিহাট, য'ত এইবাৰ আহি থকা আমাৰ 6, 7, 8 ফেব্ৰুৱাৰীত যিটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হ'ব, সেই অধিৱেশন হ'ব এই জামুগুৰিহাটতে। আৰু সেই জামুগুৰিহাট অঞ্চলৰ মই এগৰাকী সন্তান, আৰু আজি মই ইয়ালৈ আহিছোঁ প্ৰাৰ্থিত্ব বিচাৰি, আৰু মোৰ আশা যে কংগ্ৰেছ দলে এইবাৰ মোক নিশ্চয় প্ৰাৰ্থিত্ব প্ৰদান কৰিব। মই ক'ব বিচাৰিছোঁ যে মই কিহৰ কাৰণে প্ৰাৰ্থিত্ব বিচাৰিছোঁ, আপোনালোকে নিশ্চয় এই কথাখিনি মই পুনৰবাৰ ক'ব বিচাৰিছোঁ। যিহেতু মই এই সমষ্টিত আজিৰ পৰা 16-17 বছৰ মই কংগ্ৰেছ কৰ্মীসকলৰ লগত সন্মুখৰ পৰা নেতৃত্ব দি আহিছোঁ। আজি মই সন্মুখৰ পৰা নেতৃত্ব দি আহিছোঁ, তেওঁলোকৰ দুখ সুখৰ সহভাগী হৈছোঁ। ইয়াৰ আগতে সমষ্টিত MP ইলেকশ্যন হওক, আপোনাৰ পঞ্চায়ত ইলেকশ্যন হওক, তাত গণতন্ত্ৰ খৰ্ব কৰিছে বিজেপিয়ে। গতিকে আমি গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে আমি আজি সকলো ওলাই আহিছোঁ। এটাই হ'ল অসমৰ ভিতৰত সমষ্টি, সেইটোৱে হৈছে নদুৱাৰ সমষ্টিত, য'ত তাত বিজেপি দলে গণতন্ত্ৰ খৰ্ব কৰিছে। গতিকে আমি আশা কৰিছোঁ যে এইবাৰ কংগ্ৰেছ দলে আমাক প্ৰাৰ্থিত্ব দিলে তাত আমি 100% জয়যুক্ত হ'ম। আমি সেইকাৰণে আজি ইয়ালৈ আহিছোঁ, আৰু আমি সম্পূৰ্ণ বিশ্বাস যে এইবাৰ মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিব। 123 LIC নম্বৰ
তো মই ষ্টুডেণ্ট লাইফৰ পৰা লৈ কিনে আজিতো কংগ্ৰেছৰ একনিষ্ঠ সৈনিক হিচাপে কাম কৰি আহিছোঁ। গ্ৰাছৰুট লেভেলৰ যিখিনি প্ৰব্লেম সমস্যা মানুহৰ আছে ৰাইজৰ সেইখিনি মই গোটেই ভালকৈ জানো আৰু মই একনিষ্ঠ সৈনিক হিচাপে কাম কৰি অহাৰ কাৰণে মই আশাবাদী যে দল এইবাৰ বিবেচনা কৰিব। মোক দলে টিকেট দিলে গ্ৰাছৰুট লেভেলৰ কৰ্মীক টিকেট দিয়া সেইটোৱেই হ'ব। একনিষ্ঠা ডেডিকেটেড লয়েল কৰ্মীক টিকেট দিয়া এইটোৱেই প্ৰমাণিত হ'ব। আৰু ৰাইজো খুব আশাবাদী, ৰাইজ ওলাই আহিছে মোৰ লগত বৰাক উপত্যকাৰ পৰা গুৱাহাটীলৈকে কি আজি নমিনেশ্যন ছাবমিট কৰিম কাৰণে। তো ৰাইজক লৈ গৈ মই ছাবমিট কৰি আহিছোঁ। মই 100% আশাবাদী যে দল মোক টিকেট দিব আৰু মোৰ জিকা নিশ্চিত, 100% নিশ্চিত একদম জিকিম। বিজেপিৰ লগত মোৰ এটা প্ৰতিদ্বন্দ্বী হ'ব, এইটোৱে বেলেগ আৰু একো নাই। আৰু কংগ্ৰেছ দল চৰকাৰ গঠন কৰিব, এইটো শুধু সময়ৰ অপেক্ষা আৰু কেইদিন অপেক্ষা কৰিলে কেইমাহ আমি চৰকাৰ গঠন কৰিম। কেলৈ মানে মানুহে এতিয়া হিন্দু মুছলমান এইবোৰ পাহৰি গৈছে। এতিয়া মানুহৰ উন্নয়ন লাগে, মানুহৰ দ্ৰব্যমূল্য কণ্ট্ৰলত ৰাখিব লাগে, শান্তি সম্প্ৰীতি বজাই কৰি যাব পৰা লগা গভৰ্ণমেণ্ট লাগে। আৰু এইটো পাৰে একমাত্ৰ ওৱান এণ্ড অনলি পাৰ্টি কংগ্ৰেছ। এই কংগ্ৰেছৰ হাত শক্ত কৰিবৰ কাৰণে ৰাইজ এতিয়া স্বতঃস্ফূৰ্ত হৈ ৰখি আছে। আমাৰ গৌৰৱ গগৈৰ হাত শক্ত কৰিবৰ কাৰণে মই ওলাই আহিছোঁ। ৰাহুল গান্ধীৰ হাত শক্ত কৰিব লাগে, এইখিনি কওঁ। আৰু যদি সমষ্টিবাসীয়ে জয় মই ৰাস্তা ঘাটৰ উন্নয়নৰ কাৰণে গুৰুত্ব দিম। স্বাস্থ্য পৰিষেবা হ'ব লাগে। মানুহ ভালকৈ জীয়াই নাথাকিলে এইটো বহুত কষ্ট হয়। পইচা পাতি থাকিলেও যদি স্বাস্থ্য পৰিষেবা নাপায় তাহলে পইচা থকাৰ কোনো অৰ্থ নাই। সেইটো কাৰণে স্বাস্থ্য পৰিষেবাৰ ওপৰত মই গুৰুত্ব দিম আৰু স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ ডেভেলপমেণ্ট কৰাৰ কাৰণে গুৰুত্ব দিম আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টক গুৰুত্ব মই মেক্সিমাম দিম। আৰু আনএমপ্লয়মেণ্ট এইটো দূৰ কৰিব লাগে। এইবোৰ আৰু বেছিক আৰু বহুত সৰু সুৰা সমস্যা আছে, এইবোৰ মই এছেম্বলিত তুলি ধৰিম আমাৰ পাব্লিকৰ ফালৰ পৰা।